Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7 চেপ্টাৰ নম্বৰ 13 যেটো হৈছে আমাৰ ভিজুৱেলাইজিং সলিড শেপছ তাৰ আমি কৰিম আজি এটা প্ৰেক্টিছ সেশন য'ত আমি আইডেন্টিফাই কৰিম কি ডিফাৰেণ্ট পাৰ্টছ অফ এ 3D শেপ তাৰমানে আমাক 3D শেপ এটা দিয়া থাকিব সেই শেপটোৰ আমি কি কাউণ্ট কৰিম তাৰ কিমানটা ফেচ আছে কিমানটা এজ আছে এইবোৰ আমি কৰিম চ' লেট আছ বিগিন তো ইয়াতে আমাক এটা শেপ এটা দিছে ঠিক আছে আৰু সুধিছে এই শ্বেপটো কিমানটা ফেচ আছে তো এটা কাম কৰোঁ প্ৰথমতে আমি আইডেণ্টিফাই কৰিলোঁ শ্বেপটোৰ নাম কি হয় তো এইটো হৈ যাব কি এটা প্ৰিজিম হৈ যাব ঠিক আছে এইটো হৈছে এটা প্ৰিজিম এতিয়া এইটো কি ধৰণৰ প্ৰিজিম হ'ব সেইটো ডিপেণ্ড কৰিব আমি কোনটো বেছ বুলি কওঁ ঠিক আছে তো এইটো যদি বেছ চাওঁ ঠিক আছে তেনেহ'লে এই দুটা অপজিট ছাইডে ইহঁতৰ বেছ হৈ যাব একচুৱেলি বিকজ এইটো তলত আছে কাৰণে এইটো বেছ কোৱা হয় এইটো ওপৰত আছে কাৰণে আমি বেছ কোৱা নাই বাট এইটো যদি আমি ৰোটেট কৰি পেলাই এই পৰ্চনটো তললৈ লৈ আনো আৰু তলৰটো ওপৰলৈ লৈ যাওঁ তেতিয়া এইটো বেছ হৈ যাব এনিৱেজ দুটা বেছ পেৰেলেল হ'ব লাগিব তেতিয়াহে আমি এইটো প্ৰিজিম বুলি ক'ম আৰু বেছৰ শ্বেপটো কেনেকুৱা হয় ৰেক্টেংগল নিচিনা হয় সেইকাৰণে এইটো কি হ'ব ৰেক্টেংগুলাৰ RACTANGULAR ৰেক্টেংগুলাৰ প্ৰিজিম হ'ব বাট আমাৰ কুৱেশ্যনটো হৈছে হাউ মেনি ফেচেছ ডাজ দ্য ফলোৱিং শ্বেপ কি এটা ফেচ আছে অ'কে তো আমি এটা ক'ম যে আমাৰ এটা টপ ফেচ আছে ঠিক আছে প্লাছ এইটো টপ হৈ গ'ল তো নেক্সট কি হ'ব এটা বটম ফেচ হ'ব এটা বটম ফেচ তাতে থাকিব নেক্সট এইফালে যোনটো লেফ্ট ছাইডে আছে সেইটো এটা ফেচ হ'ব প্লাছ নেক্সট এই ৰাইট ছাইডে থকা এটা ফেচ এটা হ'ব ৰাইট ছাইডে এতিয়া আৰু কমপ্লিট হোৱা নাই আৰু বহুতখিনি আছে এই যে বেক ছাইডে যে এটা আমাৰ ফেচ আছে বেক ছাইডে ফেচ মানে কি এইটো যদি আমি চাওঁ তো এইটো এনেকুৱাকৈ আমি ওপৰলৈ গৈ থাকিম ঠিক আছে এইটো এটা ৰেক্টেংগুলাৰ নিচিনাই হৈছে তো এইটো আমাৰ হৈ গ'ল বেক ছাইড এতিয়া যদি বেক ছাইড আছে তেনেহ'লে ফ্ৰণ্ট ছাইডটোতো থাকিবই থাকিব তো ইন টোটেল আমাৰ কেইটা আছে 1 2 3 4 5 6 ছটা আছে তো ইয়াতে ক'ম যে আমাৰ হাউ মেনি ফেচেছ তেনেহ'লে আমাৰ থাকিব ইন টোটেল 6 ফেচ তো ইয়াতে আমি 6 টাইপ কৰি পেলাই ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ এইবাৰ সুধিছে হাউ মেনি ভাৰ্টিচেছ ডাজ দ্য ফলোৱিং শ্বেপ এতিয়া ভাৰ্টিচেছ মানে কি ভাৰ্টিচেছ মানে হৈছে এতিয়া ভাৰ্টেক্স ঠিক আছে এতিয়া ভাৰ্টেক্সৰ মিনিংটো কি হৈছে য'ত আমাৰ এনেকুৱা পইণ্টছবোৰ আছে ঠিক আছে তো ইয়াতে পইণ্টেড এণ্ডছবোৰ ক'ত ক'ত আছে ইয়াতে এটা আছে 1 এইখিনিত আছে 2 3 4 5 তো আমি কিমান পালোঁ ইন টোটেল 5টা ভাৰ্টেক্স পালোঁ ইয়াতে চ' ইয়াতে আমি কি কৰিম 5 টাইপ কৰি চেক কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো এতিয়া সুধিছে হাউ মেনি এডজেছ ডাজ দ্য ফলোৱিং শ্বেপ হেভ তো এই শ্বেপটোৰ এজ কি আছে কেইটা এজ আছে এতিয়া এজ কিবোৰ হয় এইটো হৈছে এই চিধা চিধা লাইন তো এইটো যদি 1 হ'ল তেনেহ'লে এইটো নেক্সট এইটো 2 হৈ গ'ল এই পিছফালে থকাটো 3 দেন এইফালে থকাটো ছাইডত থকাটো 4 এতিয়া আমি ওপৰলৈ আহি যাওঁ এইটো হৈ যাব আমাৰ 5 এই পিছফালে আছে এটা 6 এইফালে আছে আমাৰ 7 আৰু এইফালে আছে আমাৰ চ' ইন টোটেল আমাৰ কেইটা আছে 8 এডজেছ আছে এতিয়া নেক্সট কুৱেশ্যনটো যোৱাৰ আগতে এটা কুৱেশ্যন যদি সুধো যে এই শ্বেপটোৰ নাম কি হ'ব শ্বেপটো ডেফিনেটলি যিহেতু ওপৰৰ টপ ছাইডে এটাই ভাৰ্টেক্স আছে এইটো কি হ'ব লাগে এটা পিৰামিড হ'ব লাগে ঠিক আছে এইটো ডেফিনেটলি হ'ব এটা পিৰামিড বাট কুৱেশ্যনটো আহিছে কি ধৰণৰ পিৰামিড সেইটো ক'বলৈ হ'লে আমি তলৰ বেছটো চাব লাগিব বেছটো যিহেতু স্কুৱেৰ হয় তো এইটো হৈ যাব এটা স্কুৱেৰ পিৰামিড অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ হাউ মেনি ফেচেছ ডাজ দ্য ফলোৱিং শ্বেপ হেভ তো এই শ্বেপটোৰ কেইটা ফেচ আছে অ'কে তেনেকুৱা আমাৰ সেইটো প্ৰথম প্ৰিজমটো আছিল এইটো হৈ গ'ল এটা প্ৰিজম ঠিক আছে এইটো এটা স্কুৱেৰ প্ৰিজম হ'ব বিকজ ইয়াৰ বেছটো কি আছে এটা স্কুৱেৰ হয় তো এইটো আমি ক'ম যে এটা স্কুৱেৰ প্ৰিজম হৈ গ'ল এতিয়া এই স্কুৱেৰ প্ৰিজমটো যেনেকুৱা আমাৰ সেইটো আছিলে ৰেক্টেংগুলাৰ প্ৰিজম ছেইম তাৰ যিমানটা ফেচ আছিল ইয়াৰো ছেইমটা ফেচ হ'ব তো কি হ'ব এটা বেক ছাইডে থকা এটা ফেচ হৈ গ'ল ফ্ৰণ্টত থকা এটা ফেচ হৈ গ'ল 1 and 2 পাই গ'ল দেন লেফ্ট ছাইডে আছে 3 নম্বৰ ফেচ আৰু ৰাইট ছাইডে আছে লেটছ 4 নম্বৰ ফেচ দেন আমাৰ টপ ছাইডে থাকিব 5 নম্বৰ আৰু যোনটো এই বটম ছাইডে চাৰ্ফেচটো এইটো হৈ যাব 6টা তো আমাৰ তাত কেইবাটা আছে ইন টোটেল আমাৰ তাত 6 ফেচেছ আছে ফেচেছে সুধিছে অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো ইয়াতে এটা শ্বেপ দিছে আৰু আমাক সুধিছে যে এই শ্বেপটোৰ ভাৰ্টেক্স কেইটা আছে তো নামটো কি হ'ব নামটো কি ক'ব একচুৱেলি আমি কি কৰিব লাগিব এইটোক ৰোটেট কৰাব লাগিব ৰোটেট কৰি পেলাই যদি বহাই দিওঁ তেতিয়া এই ট্ৰায়েংগলটো বেছ হৈ যাব তো আমি কি চাব লাগিব যে এই ট্ৰায়েংগুলাৰ বেছ আৰু তাৰ অপজিটত থকাটো ট্ৰায়েংগুলাৰ বেছেই হ'ব লাগিব যিহেতু ট্ৰায়েংগুলাৰ বেছ হৈছে তো এইটো হ'ব ট্ৰায়েংগুলাৰ ছামথিং ৰাইট ডেফিনেটলি ট্ৰায়েংগুলাৰ ছামথিং হ'ব কি হ'ব এইটো কি হয় আমাৰ এটা প্ৰিজম হৈ গ'ল তো এইটো হৈ যাব আমাৰ এটা ট্ৰায়েংগুলাৰ প্ৰিজম অ'কে বেক টু দ্য কুৱেশ্যন হাউ মেনি ভাৰ্টিচেছ মানে কেইটা কেইটা এনেকুৱা পইণ্টছ আছে য'ত আমাৰ এইটো 3টা লাইন 4টা লাইন যাই পেলাই মিক্স হৈছে এইটো যদি চাওঁ 3টা ষ্ট্ৰেইট লাইন গৈ পেলাই জইন হৈছে তো সেইটো পইণ্টটো হৈ যাব আমাৰ এটা ভাৰ্টেক্স এইটো ভাৰ্টেক্স নম্বৰ 1 এইটো ভাৰ্টেক্স নম্বৰ 2 এইটো ভাৰ্টেক্স নম্বৰ 3 ভাৰ্টেক্স নম্বৰ 4
ভাৰ্টেক্স নম্বৰ 5 ভাৰ্টেক্স নম্বৰ 6 তো ইয়াতে মই নাম্বাৰিংটো জাষ্ট মই ইয়াতে লিখিবলৈ ইজি হ'ব সেইকাৰণে দিছোঁ এনেকৈ কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয় যে এইটো 1 হ'লে এইটো 2 হ'ব লাগিব সেইটো তোমাৰ ইচ্ছা তুমি যেনেকৈ কৰা তুমি ইয়াৰ পৰা 1 লৈছা এইটো 2 লৈছা 3 দেন 4 5 6 এইটো তোমাৰ কথা এইটো কোনো মেটাৰ নকৰে এইটো কেনেকৈ কাউণ্ট কৰা এইটো জাষ্ট কাউণ্টিঙৰ কাৰণে মোৰ সুবিধাৰ কাৰণে মই ইয়াতে 1 2 3 4 5 6 ঠিক এনেকৈ ল'লোঁ যোনটো আমি ইয়াতে ড্ৰ কৰি দেখুৱাইছোঁ অ'কে কুৱেশ্যনটো যিহেতু যে কেইটা ভাৰ্টেক্স আছে তো আমি ইয়াতে 6 লিখি আমি এইটো ভেৰিফাই কৰি ল'ম অ'কে কাৰেক্ট আনচাৰ এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ হাউ মেনি এডজেছ ডাজ দ্য ফলোয়িং শ্বেপ হেভ তো এই শ্বেপটোৰ কেইটা এজ আছে এজ মানে কি হৈ গ'ল চিধা চিধা লাইন তো এইখিনিৰ পৰা এইখিনিলৈ বা আমি এনেকৈ চাব যে দুটা ভাৰ্টেক্স যদি আছে যেনেকৈ এইটো এটা ভাৰ্টেক্স হৈ গ'ল এইটো এটা ভাৰ্টেক্স হৈ গ'ল চ' দুটা ভাৰ্টেক্স পইণ্টৰ মাজত যদি এটা চিধা লাইন থাকে সেইটোকে আমি কি বুলি কওঁ এজ বুলি কওঁ তো এইটো কি হৈ গ'ল এইটো হৈ গ'ল যেনিবা 1 নম্বৰ এজ পিছৰটো হৈ গ'ল 2 নম্বৰটো এইটো 3 নম্বৰটো আৰু এইটো হৈ গ'ল 4 নম্বৰটো এতিয়া আমি তলত চাওঁ এইটো হৈ গ'ল আমাৰ 5 এইটো হৈ গ'ল আমাৰ 6 এইটো হৈ গ'ল আমাৰ 7 এণ্ড দেন এইটো হৈ গ'ল আমাৰ 8 দেন ওপৰত যদি আহোঁ এইটো হৈ গ'ল আমাৰ 9 এইটো হৈ গ'ল 10 এইটো হৈ গ'ল 11 এইটো হৈ গ'ল 12 তো আমাৰ ইন টোটেল কেইটা আছে 12 এডজেছ আছে বাট ইয়াতে 12 লিখিলে নহ'ব খালী হৈ যাব তো ইয়াতে আমি 12 টাইপ কৰি পেলাই ইয়াতে আমি কি কৰিম এণ্টাৰ প্ৰেছ কৰিলে চেক হৈ যায় তো য়েছ 12 ইয়াৰ এডজেছ হৈছে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ হাউ মেনি ফেচেছ ডাজ দ্য ফলোয়িং শ্বেপ হেভ তো এই শ্বেপটোৰ কেইটা ফেচ আছে তো তলফালে আছে এটা শ্বেপ বা ফেচ আছে এইটো 1 হৈ গ'ল এই চাইডত যোনটো আছে এইটো হৈ গ'ল আমাৰ 2 পিছফালে থকাটো হৈ গ'ল আমাৰ 3 এই চাইডটো হৈ গ'ল আমাৰ কি 4 বাট এটাতো ফ্ৰণ্টতো আছে সেইটো কি হ'ব 5 নম্বৰ চাইড হৈ যাব তো ইন টোটেল 5টা ফেচ মানে 4টা ওপৰত আছে আৰু এটা তলত বহি আছে তো 4 + 1 হৈ গ'ল 5 তো আমি ক'ম যে আমাৰ এই যোনটো আমাৰ শ্বেপ দিছে এইটো কি শ্বেপ হয় এইটো এটা স্কুৱেৰ বেছ আছে এইটো স্কুৱেৰ কি হ'ব পিৰামিড এই স্কুৱেৰ পিৰামিডটোৰ কেইটা ফেচ আছে 5টা ফেচ আছে অ'কে তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল যে এটা যদি গিভেন শ্বেপ এটা থাকে সেইটোক আমি কেনেকৈ ইয়াৰ পাৰ্টছবোৰ যেনেকৈ ইয়াৰ কেইটা ভাৰ্টেক্স আছে কেইটা ফেচ আছে কিমান এটা এজ আছে এইবোৰ আমি চব কেলকুলেট কৰিব পাৰোঁ চ' এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ